Hello students, welcome to your favorite channel English Learning Assam. Today I start the second part of the textual question answer of the chapter The Fun They Had, which is written by Isaac Asimov. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আইজাক এছিমোভে লিখা দ্য ফান দে হেড পাঠটিৰ আজি মই 2 নম্বৰ টেক্সচুৱেল কোৱেশ্চন আনসাৰখিনি তোমালোকৰ আগত উপস্থাপন কৰিবলৈ ওলাইছো। আশা কৰিম এই টেক্সচুৱেল কোৱেশ্চনখিনি তোমালোকে প্ৰথমৰ পৰা শেষলৈ চাবা আৰু তোমালোকে নিজৰ নিজৰ টকা বহিত এইখিনি তুলি লৈ ঘৰত পঢ়িবা। বলা এতিয়া আমি মূল কোৱেশ্চন লৈ যাওঁ। To answer the following with reference to the story. গল্পৰ প্ৰসংগক্ৰমে তলত দিয়া বোৰৰ আনসাৰ লিখা। Number 1, I wouldn't throw it away. মই এইটো দলিয়াই পেলাব নোৱাৰো। এইটো এটা কি দিছে, লাইন উঠাই দিছে। কোৱেশ্চনটো দিছে who says these words. এই শব্দবোৰ কোনে কৈছে? এই শব্দবোৰ কোনে কৈছে? আনসার টমি says these words. এই শব্দবোৰ টমিয়ে কৈছে। 2, what does it refer to? It, ইয়াত ইট শব্দটোৱে বাৰু কাক বুজাইছে? এইটো ইট শব্দটোৱে কাক বুজাইছে? হেয়াৰ ইট ৰিফাৰ্স টু দ্য টেলিবুক দ্যাট দে ৰিড ইন এ কম্পিউটাৰ স্ক্ৰীন। ইয়াত ইট শব্দটোৱে কি টেলিবুকক বুজাইছে, যিখিনি সিহঁতে কি কম্পিউটাৰ স্ক্ৰীনত পঢ়া শুনা কৰে। 3, what is it being compared with by the speaker? ইটক বক্তাই ইটৰ সৈতে কি তুলনা কৰিছে? ইয়াতে স্পিকাৰে ইটৰ সৈতে কাক বা কি তুলনা কৰিছে? আনসার here the real book is compared with a telebook by the speaker. ইয়াত এটা প্ৰকৃত কিতাপক কি কৰিছে? টেলিবুকৰ সৈতে বক্তাই তুলনা কৰিছে। বুজি পাইছানে? সো এই কোৱেশ্চনটোৰ আনসাৰ তোমালোকে এইখিনি পালা। আশা কৰিলো তোমালোকে নিশ্চয় এইখিনি বুজি পাইছা। Now come to question number 2. Sure, they had a teacher, but it wasn't a regular teacher. It was a man. কি কোৱা হৈছে? Sure, they had a teacher. নিশ্চিতভাৱে কি তেওঁলোকৰ এগৰাকী শিক্ষক আছিল, আৰু but it wasn't a regular teacher. কিন্তু এইটো এজন মানে প্ৰতিদিন অহা শিক্ষক নাছিল। ই এটা নিয়মিত বা প্ৰত্যেক দিনে অহা ৰেগুলাৰ অহা শিক্ষক নাছিল। ইট ওয়াজ এ ম্যান। এইটো এটা বা এজন মানুহ আছিল। তো এইটো এটা প্যাৰাগ্ৰাফ তোমালোকৰ বা এটা সেন্টেন্স তোমালোকৰ কিতাপৰ পৰা তুলি দিছে। তোমালোকৰ এই ইয়াৰ লগতে কিছুমান কোৱেশ্চনো দিয়া হৈছে। কোৱেশ্চন নম্বৰ 1, who does they refer to? ইয়াত কি দে কাক তুলনা কৰিছে? দে বুলি ইয়াতে বুলি কাক বুজা হৈছে? আনসার দে ৰিফাৰ্স টু দ্য পিপল অফ olden days. দে বুলি ইয়াত পুৰণিকালৰ মানুহক বুজা হৈছে। কি কৈছে? দে বুলি ইয়াত পুৰণিকালৰ মানুহক বুজাইছে। যিহেতু আজিৰ দিনত কি কৰিছিল, সিহঁতে কম্পিউটাৰত শিক্ষা গ্ৰহণ কৰিছিল। তাতে কম্পিউটাৰখনে সিহঁতৰ কি আছিল? শিক্ষক আছিল। আৰু সেই সিহঁতৰ ঘৰৰ এটা ৰুমে সিহঁতৰ শ্ৰেণীকোঠা আছিল।
কিন্তু আগৰ দিনৰ কথা ইয়াতে বুজা হৈছে নাম্বাৰ 2 হোৱাট ডাজ ৰেগুলাৰ মিন হিয়াৰ ইয়াত নিয়মিত বা ৰেগুলাৰ বুলি কাক বুজাইছে আনসার here regular means normal teacher that is the mechanical teacher ইয়াত নিয়মিত বা ৰেগুলাৰ মানে এই সিহঁতৰ নৰ্মাল টিচাৰক বুজাইছে অৰ্থাৎ মেকানিক্যাল টিচাৰজনক ৰেগুলাৰ টিচাৰ বুলি কোৱা হৈছে 3 what is it contrast with কি কৰিছে ইয়াত ইতে কি কৈছে ইয়াত কি কোৱা হৈছে ইটক এগৰাকী ইটে কিহৰ হৈতে তুলনা কৰিছে কন্ট্ৰাষ্ট বুলি কৈছে কন্ট্ৰাষ্ট মানে তুলনা কৰা হৈছে আনসার it is contrasted with the human teacher of olden days ইয়াত ইতে পূৰ্ণে আগৰ দিনৰ হিউম্যান টিচাৰ মানৱ শিক্ষকৰ লগত তুলনা কৰা হৈছে ইয়াত ইটো আগৰ দিনত যেহেতু কি মানৱ টিচাৰে মানুহক সেই তেওঁৰ কি কৈছিল ককাকক মানুহে শিকাইছিল সেইকাৰণে ইয়াতে ইট বুলি আগৰ দিনত হিউম্যান টিচাৰক নিৰ্দেশ বা বুজোৱা হৈছে নেক্সট কাম টু 3 নম্বৰ কোশ্চেন আনসার ইচ অফ দিস কোশ্চেনস ইন এ শর্ট প্যারাগ্রাফ অ্যাবাউট 30 ওয়ার্ডস এই কোশ্চেনবোৰ এটা ছুটি দফাত উত্তৰ দিয়া প্ৰায় 30টা শব্দৰ ভিতৰত এই কোশ্চেনখিনিৰ আনসার কৰিব দিছে নাম্বার 1 হোৱাট কাইণ্ড অফ টিচাৰ্স ডিড মাৰ্জি এণ্ড টমি হেভ মাৰ্জি আৰু টমিৰ কেনেকুৱা ধৰণৰ শিক্ষক আছিল বুজি পাইছে এইখিনি একচুয়ালি তোমালোকৰ 2 বা 3 নম্বৰ কোশ্চেন আহিব মাৰ্জি আৰু টমিৰ কেনেকুৱা ধৰণৰ শিক্ষক আছিল ভেৰি ভেৰি ইম্পৰ্টেন্ট ফৰ ইউ তোমালোকে কোশ্চেনটো অকনমান ঘৰত ভালকৈ চাই লবা কিয়নো এটো কোশ্চেন অহাৰ সম্ভাৱনা অধিক আনসার বোথ মাৰ্জি এণ্ড টমি হ্যাড মেকানিক্যাল টিচাৰ্স মাৰ্জি আৰু টমিৰ কি যান্ত্ৰিক শিক্ষক আছিল তাৰ মানে সেই কম্পিউটাৰ যে যান্ত্ৰিক শিক্ষকজনে তেওঁ সিহঁতক শিকাইছিল সেই শিক্ষকজনৰ কথা ইয়াতে কোৱা হৈছে দে ৱেৰ টট বাই মিন্স অফ কম্পিউটাৰ এণ্ড টেলিভিজন স্ক্ৰিনছ দে ৱেৰ টট সিহঁতক শিকোৱা হৈছিল বাই মিন্স অফ কম্পিউটাৰ আৰু টেলিভিজন স্ক্ৰিনৰ সহায়ত সিহঁতক শিকোৱা হৈছিল তাৰ মানে কি মাৰ্জি আৰু টমিক কি কৰা হৈছিল যে যান্ত্ৰিক শিক্ষকে কম্পিউটাৰ আৰু টেলিভিজন স্ক্ৰিনৰ হৈতে বা টেলিভিজনৰ পৰ্দাৰ হৈতে সিহঁতক শিক্ষাদান দিছিল দে হ্যাড নো আইডিয়া অ্যাবাউট হিউম্যান টিচাৰ্স দ্যাট টট ইন দ্য ক্লাছৰুম সিহঁতৰ দে হ্যাড নো আইডিয়া সিহঁতৰ কোনো ধৰণৰ ধাৰণা নাছিল অ্যাবাউট দ্য হিউম্যান টিচাৰ মানৱ শিক্ষকৰ সিহঁতৰ মানৱ শিক্ষকৰ কোনো ধৰণৰ ধাৰণা নাছিল কিয়নো সিহঁতক যেহেতু সিহঁতে মানৱ শিক্ষকৰ কথা বুজিয়ে পোৱা নাছিল দ্যাট টট ইন দ্য ক্লাছৰুম যিজনে শ্ৰেণী কোঠাত শিকাইছিল যে মানৱ শিক্ষক এজনে বা মানুহ এজনে যেনেকৈ শ্ৰেণী কোঠাত শিকাইছিল সেই ধাৰণাটো টমি আৰু মাৰ্জিৰ নাছিল কিয়নো সিহঁতে কম্পিউটাৰ আৰু টিভিৰ স্ক্ৰিনত শিক্ষা লৈছিল ওকে Question number 2 why did Margie's mother send for the country inspector কিয় মাৰ্জিৰ টিচাৰে মাদাৰে কান্ট্ৰি ইনস্পেক্টৰৰ ওচৰত পঠাইছিল বা মণ্ডল নিৰীক্ষকৰ ওচৰত পঠাইছিল মাৰ্জিৰ মাকে মাৰ্জিক কিয় কান্ট্ৰি ইনস্পেক্টৰ বা মণ্ডল কি নিৰ্দেশকৰ ওচৰত পঠাইছিল আনসাৰ এটাও তোমালোকৰ কিন্তু ইম্পৰ্টেন্ট আছে মাৰ্জি's mother sent for the country inspector because মাৰ্জিৰ মাকে তাই কি মণ্ডল ইনস্পেক্টৰ বা কান্ট্ৰি ইনস্পেক্টৰৰ ওচৰত পঠাইছিল কাৰণ the mechanical teacher was not functioning properly কারণ এই মেকানিক্যাল বা যান্ত্রিক শিক্ষকজনে ঠিকমতে বা properly কাম কৰা নাছিল the mechanical teacher had been given her test in geography and Margie had been doing odds and odds mechanical শিক্ষকজনে
যান্ত্ৰিক শিক্ষকজনে কি মাৰ্জিক জিঅ'গ্ৰাফি বা ভূগোলৰ কি দিছিল টেষ্ট লৈছিল আৰু মাৰ্জিয়ে দিনে দিনে বেয়া হৈ আছিল বেয়াৰ আৰু বেছি বেছিকৈহে বেয়া হৈ আছিল সেইকাৰণে মাৰ্জিৰ মাকে মাৰ্জিক কাণ্ট্ৰি ইনস্পেক্টৰ লৈ পঠাইছিল ওকে বুজি পাইছা লাষ্ট কোৱেশ্চন ফৰ টুডে কোৱেশ্চন নম্বৰ 3 হোৱাট ডিড হি ডু তেওঁ কি কৰিছিল তেওঁ মানে কি তেওঁ বুলি কৈছে ইয়াতে হেই কাণ্ট্ৰি ইনস্পেক্টৰজনে কি কৰিছিল হি slowed down the mechanical teacher up to an average 10 years level তেওঁ মেকানিক্যাল বা যান্ত্ৰিক শিক্ষকজনক কি 10 বছৰৰ গড়ে 10 বছৰলৈকে এভাৰেজ 10 বছৰৰ ষ্টুডেন্ট এভাৰেজলৈকে তললৈ স্লো কৰি দিছিল নমাই দিছিল তাৰপিছত কি then the mechanical teachers speed was controlled তাৰপিছত মেকানিক্যাল শিক্ষকজনৰ কি স্পিডটো কন্ট্ৰোল হৈছিল and adjusted হৈছিল according to the knowledge level of মাৰ্জিৰ knowledge level লৈ কি জ্ঞানৰ স্তৰ লৈ মাৰ্জিৰ জ্ঞানৰ স্তৰ লৈ তেওঁ কি কৈছিল এডজাস্ট আৰু কন্ট্ৰোল কৰা হৈছিল সো এইখিনি আছিল আজিৰ বিষয়বস্তু অহা ক্লাছত মই 4 নম্বৰৰ পৰা তোমালোকৰ কোশ্চেনখিনিৰ আনসাৰ দিবলৈ যত্ন কৰিম আৰু গোটেইখিনি আনসাৰ কোশ্চেনৰ আনসাৰ দিয়াৰ পিছত মই ওয়ার্ড মিনিং ইন ইংলিশতো তোমালোকক দিম গতিকে তোমালোকে মোৰ সৈতে ষ্টে হৈ থাকা থ্যাংক ইউ ফৰ ওয়াচিং